নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি তৃতীয় শ্ৰেণীৰ পাঠ 6ৰ আমাৰ চৌপাশৰ প্ৰাণীবোৰ তোমালোকক লিখি দেখুৱাম প্ৰথমতে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা প্লিজ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই তেতিয়া হলে বলা প্ৰথমতে সোৱা এইবোৰ তলত দিয়া প্ৰাণীবোৰে কেনেকৈ চলা ফুৰা কৰে সেই অনুযায়ী তালিকাত ভৰোৱা ইয়াত তলত দিছে প্ৰাণীবোৰ এতে কোনে কেনেকৈ চলা ফুৰা কৰে সেইবোৰ লিখিবা বগাই যোৱা লিখিবা সাপ জেঠি খুচকাৰি যোৱা লিখিবা পেঙ্গুইন উটপক্ষী জপিয়াই যোৱা লিখিবা ভেকুলি শহাপহু উৰি যোৱা লিখিবা শগুন চিলনি পাৰ ধুৰাকাউৰী আৰু ভেলা হাঁহ তলত দিয়া আছে সোৱা তলৰ তালিকাত উল্লেখ কৰা চৰাইবোৰে কি খাদ্য খায় পৰ্যবেক্ষণ কৰি লিখা তোমালোকে এতিয়া আলোচনা কৰি লিখিবা তথাপি মই লিখি দিছো কাউৰী কি খায় পোক পতংগ মকৰা ফুল খালিকাই পোক পতংগ ফল ফুলৰ মৌ ঘনচেৰিকাই ধান পোক পতংগ পাৰ ধান ফল কপৌ চৰাই কি খায় বীজ ফল পোক পতংগ নেক্সট হোৱা তলত উল্লেখ কৰা ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি খাদ্য পাওঁ তালিকাখনত লিখা প্ৰাণী গৰু মহৰ পৰা কি খাদ্য পাওঁ গাখীৰ হাঁহ কুকুৰাৰ পৰা পাওঁ কণী ছাগলীৰ পৰা পাওঁ গাখীৰ এতিয়া এই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকক ইয়াত লিখি দেখুৱাম প্ৰথম প্ৰশ্ন সোৱা ইয়াত লিখিছে এটা শব্দত উত্তৰ লিখা বনাই লিখিব নালাগে এটা শব্দত লিখিলেই হ'ব প্ৰথমত সোৱা পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম কি লিখিবা পেঙ্গুইন নেক্সট খ নম্বৰ আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম হ'ব উট পক্ষী গ নম্বৰ মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম কি লিখিবা ভেকুলী মাটি আৰু পানী উভয়তে থাকে ন সেই ভেকুলী এতিয়া 2 নম্বৰ সোৱা খালি ঠাই পূৰ কৰা চৰাইৰ হাড়বোৰ ফোপোলা হোৱা বাবে দেহটো পাতল খ নম্বৰ পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী গ নম্বৰ উই পৰুৱাই মাটিৰে উই হাফলু খাজি থাকে 2 নম্বৰ কমপ্লিট এতিয়া 3 নম্বৰ ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে তোমালোকক লিখি দেখুৱাম সোৱা ঘৰচীয়া প্ৰাণীয়ে আমাক বিভিন্ন কামত সহায় কৰে যেনে 1 নম্বৰ দি লিখিবা গৰুৱে হাল বায় আৰু গাখীৰ দিয়ে 2 নম্বৰ লিখিবা ছাগলী আৰু কুকুৰাই মাংস আৰু কণী দিয়ে 3 নম্বৰ লিখিবা কুকুৰে ঘৰ পাহাৰা দিয়ে 4 নম্বৰ সোৱা মাছে কেনেকৈ পানীত সাঁতুৰে উত্তৰ লিখিবা মাছে দেহৰ দুয়ো কাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতুৰে এতিয়া সোৱা 5 নম্বৰ ছবিত দেখুওৱা প্ৰাণীবোৰৰ নাম আৰু সেইবোৰ ক'ত থাকে লিখা প্ৰথমটো আছিল কাৱৈ মাছ পানীত থাকে দ্বিতীয় ছবি দিয়া আছিল কি ফৰিং পথাৰত থাকে আৰু তৃতীয় ছবি দিয়া আছে শহাপহু
শহাপহু মাটিৰ তলত থাকে। এই 5 নম্বৰৰ উত্তৰ তোমালোকক লিখি দেখুৱাইছিলোঁ। কাৱৈ মাছ পানীত থাকে। ফৰিং পথাৰত থাকে নাইবা বাগিচাটো থাকে আৰু বাগিচাটো থাকে। নেক্সট শহাপহু ক'ত থাকে? শহাপহু মাটিৰ তলত গাঁত খান্দি থাকে, হয়নে নহয়? ঠিক আছে, এতিয়া নেক্সট চোৱা। শব্দ শৃংখলাটোত থকা ঘৰচীয়া প্ৰাণীবোৰ বাছি উলিয়াই চিনেৰে ঘেৰ দিয়া। ঘৰচীয়া প্ৰাণীবোৰ চিনেৰে ঘেৰ দিবা। হাঁহ, ছাগলী, মেকুৰী, কুকুৰ, মহ, গাধ, পাৰ। কমপ্লিট হ'ল ভিডিঅ'। যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ সৈতে মোৰ চেনেলটো প্লিজ তোমালোকে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।